নমস্কাৰ, আজি মই তোমালোকক বৰ্গৰ কালি ধাৰণাটো বুজাই দিম। চোৱা, বৰ্গৰ কালি। বৰ্গ এটা আয়ত যাৰ দিশ আৰু প্ৰস্থ সমান। চাবা, ABCD এটা বৰ্গ আৰু বৰ্গ এটা আয়ত আৰু যাৰ দিশ আৰু প্ৰস্থ সমান। এতেকে বৰ্গৰ দিশ আৰু প্ৰস্থ বৰ্গটোৰ বাহুৰ মাপৰ সমান। যেহেতু বৰ্গ এটা আয়ত আৰু তাৰ দিশ আৰু প্ৰস্থ সমান, গতিকে দিশ আৰু প্ৰস্থ দুয়োটাকে আমি কি বুলি ল'ম? আমি বাহু বুলি প্ৰকাশ কৰিম। দিশ আৰু প্ৰস্থ, যেহেতু বৰ্গৰ দিশ আৰু প্ৰস্থ সমান। ইয়াতে চোৱা, এতেকে বৰ্গৰ দিশ আৰু প্ৰস্থ বৰ্গটোৰ বাহুৰ মাপৰ সমান, গতিকে বৰ্গৰ কালি। আৰু ইয়াতে আমি প্ৰথমতে লিখিছোঁ বৰ্গ এটা আয়ত। আয়তৰ কালি আমি জানো দিশ পূৰণ প্ৰস্থ, আৰু বৰ্গৰ দিশ আৰু প্ৰস্থ বৰ্গটোৰ বাহুৰ মাপৰ সমান। সেইকাৰণে আমি ইয়াত লিখিম, গতিকে বৰ্গৰ কালি দিশ পূৰণ প্ৰস্থ। এতিয়া দিশ আৰু প্ৰস্থ বৰ্গটোৰ বাহুৰ মাপৰ সমান, গতিকে আমি দিশৰ ঠাইত বাহু লিখিম, প্ৰস্থৰ ঠাইতো বাহু লিখিম। ইয়াতে বাহু পূৰণ বাহু, গতিকে দুটা আছে, গতিকে বাহু স্কুৱেৰ। আৰু এইটোৱে হ'ব আমাৰ বৰ্গৰ কালি। এইটো তোমালোকে মনত ৰাখিবা। ইয়াতে তোমাক বাহুৰ দিশ দিয়া থাকিব বা জোখ, গতিকে যি জোখ দিয়া থাকে সেইটোক তুমি স্কুৱেৰ কৰিলে বৰ্গটোৰ কালি পাবা। আৰু এইটো সূত্ৰ মনত ৰাখিবা, বৰ্গৰ কালি বাহু স্কুৱেৰ। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।